ৰহা ৰজাগাঁও নিবাসী তথা ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা গৱেষক ডক্টৰ ৰাজশ্ৰী বৰালৈ মাধৱ কন্দলিকিত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয় অধীনত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰাৰ বাবে সোমবাৰে ৰাষ্ট্ৰীয় অযোধ্যা নন্দন মহোৎসৱ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লুইজিছ কমিউনিকেশ্যন এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু লুইজিছ কমিউনিকেশ্যন এডুকেশ্যনেল ট্ৰাষ্ট পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ হৰি কৌশিকৰ উপস্থিতিত অপ্ৰমাদী মাধৱ কন্দলি বঁটা 2025 প্ৰদান কৰাৰ বাবে মঙ্গলবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জয় কুমাৰ কাকতি প্ৰচাৰ সম্পাদক নিহাৰজ্যোতি ৰাজা ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাৰত বৰুৱা ৰহা টাউন শাখা ছাত্ৰ সন্থাৰ সদস্য পিয়ানজ্যোতি কাকতি সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি ডক্টৰ ৰাজশ্ৰী বৰাৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচা আৰু চেলেঙেৰে সম্বৰ্ধনা জনায়। ইয়াৰ আগতেও ডক্টৰ ৰাজশ্ৰী বৰালৈ প্ৰকাশন পৰিষদ বঁটা, অসম সাহিত্য সভাৰ অসম সংঘ আমেৰিকা বঁটা, পুষ্পা দেৱী জালান সাহিত্য বঁটা, সুষমা স্বৰাজ বঁটা, নিৰ্মল প্ৰভা সৌৰণী বঁটা, সমাজ ৰত্ন বঁটা আৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা শব্দ কেশৰী উপাধি লাভ কৰি ৰাজ্যৰ লগতে ৰহা আৰু নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভিয়াৰ ৰিপৰ্ট JNKD নিউজ। এইটো আছিলে মাধৱ কন্দলি আৰু কৃতিবাসী ৰামায়ণৰ বিষয়বস্তু এটি তুলনামূলক অধ্যয়ন। আৰু ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ MIL ডিপাৰ্টমেণ্টে মানে মই লৈ পেলাই মই এখন কিতাপ মানে কৰিছোঁ ইতিমধ্যে ৰামায়ণ প্ৰভা মাধৱ কন্দলি আৰু কৃতিবাসী ৰামায়ণৰ বিষয়বস্তু তুলনামূলক অধ্যয়ন বুলি। এই কিতাপখন তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ MIL ডিপাৰ্টমেণ্টে ৰেফাৰেঞ্চ বুক হিচাপে লৈছে। এইটো মানে এটা অতি ভাল লগা কথা। আৰু মই এইখিনিতে ক'বলৈ পাই বোলে ভাল পাইছোঁ যে এই গ্ৰন্থখন মোৰ থেচিছখন কলিকতা ইউনিভাৰ্চিটিলৈ গৈছিল আৰু লগতে বিশ্বভাৰতী ইউনিভাৰ্চিটিলৈ গৈছিলে। দুয়োখন ইউনিভাৰ্চিটিতে এক্সিলেণ্ট মানে গৱেষণা গ্ৰন্থ হিচাপে সেইখন স্বীকৃতি দিছে। আৰু সেইটো লৈ পেলাই আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগটোও বহুত ভাল পাইছে। আৰু মোৰ মানে তত্ত্বাৱধায়কগৰাকীৰ কাৰণেও এইটো এটা ভাল লগা খবৰ আৰু মোৰ কাৰণেও এটা ভাল লগা খবৰ। আৰু এইটোৰ লগতে মই মানে এইটো মোৰ এই বছৰটো ভাল বুলিয়ে ক'ব লাগিব। অলপতে জানুৱাৰী মাহত সেই 2025 জানুৱাৰী মাহত অসম উদয়িত গোষ্ঠীয়ে সমাজ ৰত্ন উপাধিৰে মোক বিভূষিত কৰে। দিখৌমুখত তেওঁলোকে অনুষ্ঠানটো কৰিছিল। তাত গৈ পেলাই মই সেই সন্মানটো গ্ৰহণ কৰিছিলোঁ। আৰু তাৰো আগত 2024 ডিচেম্বৰত অসম শিল্পী কাননে নিৰ্মল প্ৰভা বৰদলৈ সোঁৱৰণী বঁটাৰে মোক সন্মানিত কৰিছে। এইটো এটা মোৰ কাৰণে ভাল লগা কথা। আৰু অলপকৈ এইদৰে মানে কাম কৰি আছোঁ। আৰু তাৰ আগতে নগাঁও জিলাৰ মহিলা মৰ্চাই নাৰী দিৱসত সুষমা স্বৰাজ বঁটাৰে সন্মানিত কৰিছে। আৰু তাৰো আগতে 2020 চনত আছিলে। 2020 চনত পুষ্পা দেৱী জালান সাহিত্য বঁটা পাইছিলোঁ মোৰ গ্ৰন্থ সমাজ সংস্কৃতিৰ জিলিঙনি গ্ৰন্থখনৰ বাবে। গতিকে এইবিলাক এটা মানে ভাল লগা কথা। আৰু মই তেতিয়া ভাবিছোঁ যে মোৰ মানে যি অকণমানকৈ সাহিত্য চৰ্চা কৰিছোঁ তাৰে নিশ্চয় ইয়াৰ স্বীকৃতি আৰু সেইটোৱে মোক মানে প্ৰেৰণা দিছে। আৰু এই ক্ষেত্ৰত মই মোৰ পিতৃ মাতৃৰ কথা ক'বই লাগিব। তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মোৰ প্ৰয়াত মানে শাহুমা স্বৰ্ণলতা হাজৰিকা তেখেতেও মোক বহুত অনুপ্ৰেৰণা যোগাইছিলে। আৰু মই PhD ক্ষেত্ৰত তেখেতৰ তেতিয়া খুব অসুস্থ আছিলে। আৰু তেওঁ মানে মই সদায় কয় যে মাইনা তুমি তোমাৰ কাম কৰা, এইটোৱে কয়। আৰু মোৰ পুত্ৰ ধন আৰু তো স্বামী মোৰ ওচৰতে আছে। তেওঁ মোক মানে সকলো ক্ষেত্ৰতে ছাৰ দৰে থাকে। আৰু তেওঁ মোক মানে সকলোতে আগবঢ়াই দিছে। আৰু এইখিনি সকলোৰে সহযোগিতাত আৰু মোৰ বাইদেউ ভানু হাজৰিকা তেওঁ মোক অনুপ্ৰেৰণা যোগায়। আৰু মোৰ মানে কলেজখনটো আছে আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলটো আছে। ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মই যেতিয়া প্ৰথম মানে গৱেষণা কৰ্মত পাইছিলোঁ, মই PhD ডিগ্ৰী পাইছিলোঁ, তেতিয়া খুব আন্তৰিকতাৰে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। মই ভাবিছোঁ যে এই সকলোবিলাকৰে শুভ ফল, সকলোৰে শুভেচ্ছা, ৰহাভাষীৰ শুভেচ্ছা। আৰু ইয়াত যিবিলাক অনুষ্ঠান আছে সেইখিনি সময়ত সকলোৱে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে ৰাজহুৱাকৈ। মানে সেই সকলোৰে শুভেচ্ছা, শুভকামনা, মৰম এইবিলাকৰ এয়া ফলশ্ৰুতি মই বুলি ভাবিছোঁ। আৰু মই মোৰ গুৰু মানে পৰম পিতাৰ ওচৰত মই মূৰ লৈ আছোঁ। আৰু আপোনালোকক এই যে মোক মানে আকৌ উৎসাহিত কৰিলেহি, মোক যে মৰম আৰু মানে সন্মানিত কৰিলে, তাৰ বাবে আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও মানে আপোনালোকৰ কৰ্মত মানে সফলভাৱে আগবাঢ়ি যাওক, এয়া মই আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।